ও চৰাই হোৱা হ'লে উৰি গ'লোহেঁতেন দুহাতে দুপাতি লৈ মৰমটি কতে কান্দে দাপৰ দুৱাৰত কিলিকিলি বেঙেনা পাতে মৰমটি কতে কান্দে দাপৰ দুৱাৰত কিলিকিলি বেঙেনা পাত কিলিকিলি বেঙেনা পাত এনে মানুহে ইটো সিটো কোনে কাক কিমান বেঙেনা দিছে তাৰ হিচাপ নাই বেঙেনাৰ উৎপাদন মানুহ থাকিব পৰা নাই আৰু এতিয়া এইজনী আহিছে দেখি যায় কিলিকিলি বেঙেনাৰ পাত বেঙেনাৰ পাত দিব বুজিছে বেঙেনা কিনিবৰ কাৰণে পইচা নাই যে সেইকাৰণে বেঙেনা পাত দিবলৈ আহিছে বেঙেনা পাতত যে কাঁইট থাকে তই সেইটো গম পাওঁ নাই ফালটো কথা ক'ব আহিছ আহিছ আৰু কি কৈছ তোৰ ঘৰ ইপাৰত মোৰ ঘৰ সিপাৰত মাজতে বহুত দিন হয় চৰাই হোৱা হ'লে উৰি গ'লেহেঁতেন মানুহ হৈ একোডাল ফলাব পৰা নাই চৰাই হোৱা হ'লে ফালিলেহেঁতেন চৰাই হ'লে কৰিলেহেঁতেন গোটেই কাপোৰ পিন্ধি একেবাৰে ৰঙিলী চৰাইজনী আৰু গম পাইছ মানুহ হৈছে কাৰণে ইমান দিন জীয়াই আছে বুজিছা খাদ্য ভাল চৰাই হোৱা হ'লে কেতিয়াবা তোক কোনোবাই কাটি বাচি ৰান্ধি খাই পেলালে হয় আৰু পিছদিনা যে কাৰোবাৰ লেট্ৰিনৰ টেংকিত সোমাই থাকিলে গম পাইছ চৰাই হয় ইমান দিন মানুহ হৈ একোডাল ফালিব পৰা নাই চৰাই হৈ ফালি পৰিলে আৰু কি কৰিছ মাজত বহুত দিন হৈ প্ৰেমৰ কাৰণে ৰাইজ কিমানে কি কৰিছে হয়নে নাই সাধাৰণ নৈখনৰ কাৰণে তাই ইমান টেনশ্যন নাও লৈ যাব পৰা নাই ইমান যদি ভাল পাওঁ কথা ক'ব আহিছ আৰু তই ইপাৰৰ ছোৱালী ইপাৰৰ ল'ৰা কেলৈ ভাল পাব লাগে ইপাৰৰ ল'ৰা ভাল পাব নোৱাৰ ইপাৰৰ ল'ৰাই কি ভাল পাবলৈ মন নাযায় আচলতে কি গম পাইছে এই স্বভাৱ চৰিত্ৰৰ কথা ইপাৰৰ ল'ৰা গোটেইবিলাকে জানে সেইকাৰণে ইপাৰৰ ল'ৰা কোনো এটাই পাত্তা নিদিয়ে সেইকাৰণে সেইপাৰ মাথা মাৰিছে মনে মনে থাকক আপুনি কিয় আপোনাক কোনে ইয়ালৈ মাতিছে বিহু কমিটিয়ে মাতিছে নেকি নাই মতা তেনেহ'লে কিয় আহিছে কি তেনেহ'লে কিয় মাতিছে কাৰোবাৰ মোক মাতিবলৈ জ্ঞান নাই বুলি মোৰ আহিবলৈ জ্ঞান নাই নেকি মই আহিলোঁ কোননো আপুনি মই কোন দেখিছে ৰাইজ মই কোন তাকে চিনি নাপায় ৰাইজসকল আপোনালোকে চিনি পাইছে নি বাৰু এখেতক মই কোন আইনৰ ইয়াত যিমানবিলাক কুকুৰ আছে ৰাস্তাত কুকুৰবিলাকেনো বাট বাকী দৌৰ মানে মই এম স্কুৱেৰ ৰ'বচোন সিহঁতকো কেনেকুৱা স্কুৱেৰহে এম স্কুৱেৰ বুজি পোৱা নাই ডাঙৰ মানুহৰ নামবিলাক তেনেকুৱাই হয় ভঙাই দিয়কচোন আপুনি নামটো ভঙাই দিব লাগিব ঠিক আছে দিছোঁ এটা এম মানে মুকুন্দ আৰু এটা মানে মদাহী মুকুন্দ মদাহী মোৰ নাম বাপাও কি নাম আৰু ইয়াৰ কুকুৰবিলাকে মোক ভালদৰে জানে তাৰমানে আপুনি ইয়াৰ কুকুৰবিলাকক চোৱা চিতা কৰে মই কুকুৰবিলাকক চোৱা চিতা নকৰোঁ নহয় কুকুৰবিলাকে মোক চোৱা চিতা কৰে কেনেকৈ কৰে হে কি কেনেকৈ কৰে মানে তাৰ চানি ৰাইজিং মাই বটল ইজ অপেনিং মানে ৰাইজ এই বটলটো অপেনিং যে হ'ল ৰাতিপুৱা হোৱাৰ পিছৰ পৰা বাঢ়ি যায় বহুত দীঘল হৈ যায় নহয় দাম বাঢ়িছে তথাপিও উপায়টো নাই অভ্যাসেও কেনেকৈ ৰাতি অহাৰ পিছত ৰাস্তা বহল কৰি আহোঁতে কোনোবা এটা নলাৰ সন্মুখত ওলাই যায় নহয় মানে আউটগয়িং ইনকামিং দুইটাইতো মোৰ আকৌ আউটগয়িং ইনকামিং দুইটাই একফালেদি হয় ৰাতি হ'লে গম পাইছে সেইকাৰণে তাৰপিছত আকৌ কুকুৰকেইটা যে আছে সেইকেইটা কিন্তু বিৰাট মৰম লগা দেই সেইকেইটা সেই একফালৰ পৰা মোক মৰম কৰি একদম মুখ চেলেকি চাফা কৰি দিয়ে সেইকাৰণে কুকুৰকেইটা মোক ভালকৈ চিনি পায় গম পাইছে আপুনি ইয়াৰ পৰা যাওক আমাৰ এনেকৈ বিশিষ্ট কণ্ঠশিল্পী মাতিছে বিশিষ্ট কণ্ঠশিল্পী মই কি গান গাব নাজানো নেকি মই কিমান গান গাই দিছোঁ কিমান ঘাট সৃষ্টি কৰি দিছোঁ মই এই জুবিন গাৰ্গ পাপন মহন্ত মোৰ পৰা শিকা এতিয়া যদি শুনা পায় মোৰ পিঠি ভখালাই দিব কিন্তু নালাগে দিয়ক আপুনি গান গাব গাম আকৌ কিয় নাগাম আপুনি কেতিয়া গাব গম পায়নে এই যেতিয়াই মানুহখিনি ঘৰলৈ যাব খালী চকীখন আৰু আপোনাৰ মৰমৰ কুকুৰকেইটা যেতিয়া থাকিব তেতিয়া আপুনি গান কুকুৰকেইটাকে মোৰ গান সদায় শুনে মই ৰাইজো শুনা মাৰিছোঁ হয় নেকি গাওক কিন্তু ৰাইজে যাতে চেণ্ডেল নামাৰে দেই আপুনি চেণ্ডেল মাৰাৰ কাৰণেতো শুনাম কিয় শুনাব আপুনি চেণ্ডেল মাৰিবলৈ চেণ্ডেল মাৰাৰ কাৰণে মানে কি গম পাইছে মোৰ টেনশ্যন বুজিছে ৰাইজ মানে ঘৈণীয়ে মোক ঘৰত চেণ্ডেলে মাৰি চেণ্ডেল এপাতো নাই চবে খালী হৈ আহিছোঁ এইজনে উপায় নাই আজি ঘৈণী পইচা